হাই কি কৰিছানো কালি মই হাই কি কৰিছানো বুলি মেছেজটা দিলো এআই আৰম্ভণি পিছে প্ৰথমে মেছেজ কোনে দিছিল চিনাকি কেনেকৈ হৈছিল এইবাৰ তাকে লৈ তৰ্কাতৰ্কি হাই প্ৰথম মেছেজটো তুমি দিছা তাৰপিছত মই কৈছো কি কৰি আছা বুলি কোন হয়নো বুলি মেছেজ দিওঁতে এতিয়াতো মই ফোন নম্বৰটো মই দিয়া হয় মই নহলে নম্বৰটো খুজিছো ইমান মিছা কথা নকবা মই নাই কোৱা মিছা কথা নকওঁ ফোনত আমি অলপ বেয়া কথা পাতিছিলো বেয়া কথা অলপ পাতিছো বাৰু না কথা বুলি নকওঁ সেইটো হয় এয়া এগৰাকী বিবাহিতা মহিলা আৰু এজন যুৱকৰ পৰকীয়া প্ৰেমৰ কাহিনীৰ আৰম্ভণি এই পৰকীয়া প্ৰেমৰ কাহিনীত আছে সাসপেন্স ৰোমান্স আৰু বহু কিবা কিবি এই যুৱকজনৰ নাম লক্ষ্যজিৎ গোহাঁই ঘৰ লখিমপুৰত গুৱাহাটীত থাকে সিকিউৰিটি গাৰ্ডৰ কাম কৰে এই যুৱকজনৰ প্ৰেমত মজগুল লখিমপুৰৰে কদম অঞ্চলৰ এগৰাকী বিবাহিতা মহিলা দুয়োৰে চিনাকি কেনেকৈ হল কি আছিল তেওঁলোকৰ নতুন প্ৰেম ইলামৰা কি নাম লক্ষ্যজিৎ গোহাঁই মোক গামখতে ধৰিলে প্ৰকৃততে এওঁ মোক কৈছিলে ময়ো কৈছিলো ৰাতি কথা পাতি থাকোঁতে লগ কৰিম বুলি কৈছিলে তেওঁ এতিয়া জেগা মেনেজ কৰিলে মোক কৈছে মই আহিছো মানে তেওঁ গোগামুখতে লগ কৰিম মই আকৌ মোৰ লখিমপুৰ ফুলবাৰী এজন মোৰ ল'ৰা আছে লগতে আমি ডিউটি কৰা মোৰ ল'ৰা এজন আছে সেই ল'ৰাজনে মোক মাতিয়ে আছে মানে ঘৰলৈ মই 2 তাৰিখে আহিলো তেওঁ মোক মাতি আছে মই তেওঁলোকৰ এওঁকো এনেই চাই যাম কিন্তু মই সেইবিলাক বেয়া কামত কচম কৈছো মই সেইবিলাক লিপ্ত আপুনি কি কাম কৰে কথা পাতিছো কি কাম কৰে আপুনি মই গুৱাহাটীত চিকিউৰিটি কৰিছিলো এইবোৰকে লৈ মহিলাগৰাকীৰ ঘৰত সদায় কাজিয়া সোমবাৰে গোগামুখত দুয়ো নিশা উদযাপন কৰাৰ প্লেন বনাওঁতে লাগিল কেনা লক্ষ্যজিৎ পৰিল জালত গোগামুখৰ পৰা জাগৃত নাৰী শক্তি অসমৰ বিষয়ববীয়াই হাতে লুটে ধৰিলে দুয়োগৰাকী অবৈধ প্ৰেমিক প্ৰেমিকাক আৰু তাৰ পিছৰ দৃশ্য এয়া কি হৈছে মানে এই ল'ৰাটো ঘিলামৰাৰ এই কিবা হেৰি লক্ষ্যজিৎ গোহাঁই ঘিলামৰাৰ ল'ৰা সি আমাৰ কদমৰ এজনী বোৱাৰীৰ লগত সি নন ষ্টপ কথা পাতি থাকে আৰু কথা পাতে সেইটো কাৰণে ইহঁতৰ গিৰিয়েক আছিল আমাৰ লগত সেই কথা পতাৰ কাৰণে মানে ইহঁতৰ ঘৰত ডেইলি কাজিয়া ডেইলি অশান্তি কথা পাতে মানে অশ্লীল ভাষাৰ ইমান নাই ইমান লেতেৰা কথা পাতে কালি যেতিয়া সিহঁতৰ ৰাতি 11টা বজাত কাজিয়া হৈছে হাজবেণ্ড ৱাইফৰ সেই ইয়াৰ কাৰণে কাজিয়া হোৱাৰ কাৰণে মই যিহেতু এটা মহিলা সংগঠনত আছো গতিকে মোক ফোন কৰিলে ৰাতি 11টা বজাত মই আহিলো সিহঁতৰ ঘৰলৈ এই ইহঁতৰ ঘৰলৈ আহিলো আহি যেতিয়া মই পালোহি আহি পোৱাৰ পিছত মইতো মোবাইলটো ললো মানে মই কবলৈ ভাষা নাই আপোনালোকক ই এনেকুৱাই লেতেৰা কথা পাতিছে আজি মানে সিহঁতে লগ কৰিব ঘিলামৰাৰ পৰা আহি গোগামুখত লগ কৰি হেৰি দুইটাই ৰাতি থাকিব দুইটাই ৰাতি কটাব হেৰি ৰাতি ফূৰ্তি কৰিব আৰু অৱশেষত বগীনদী থানাত গতাই দিয়ে প্ৰেমিক লক্ষ্যজিৎক অৱশ্যে ৰাজহুৱা স্থানত যুৱকৰ ওপৰত এনেদৰে হাত তোলাটো কিমান যুক্তিকৰ সেয়াও কিন্তু প্ৰশ্নৰ বিষয় লখিমপুৰৰ পৰা পাৰ্থ শইকীয়াৰ ৰিপৰ্ট NZ নিউজ